মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্নিং ৰুমলৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা-ধূলাৰ লগতে পঢ়া-শুনাও কৰি আছা। আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ তৃতীয় পাঠ বতৰৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ আহিছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। তোমালোকৰ সুবিধা হোৱাকৈ মই এইটো লেচনৰ প্ৰতিটো প্ৰশ্ন মই এখন ধুনীয়া নোটত লিখি উলিয়াইছোঁ যাতে তোমালোকৰ সুবিধা হয়। আহাচোন আমি সেইখিনি আলোচনা কৰিম। এতিয়া চোৱা, ইয়াতে একৰ কত প্ৰশ্নটো আছে, বতৰ বুলিলে কি বুজা? উত্তৰ হ'ব ইয়াৰে, বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সাল সলনি হয়, যেনে কেতিয়াবা গৰম পৰে, কেতিয়াবা আকৌ ঠাণ্ডা পৰে, কেতিয়াবা বৰষুণ হয়, কেতিয়াবা আকৌ বতাহ ধুমুহা গাজনি আদিও আহে। বায়ুমণ্ডলৰ এনে একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে। হ'ব, এতিয়া আমি খ নম্বৰ প্ৰশ্নটোলৈ আহিম। ঋতু কেইটা আৰু কি কি? উত্তৰ, ঋতু 6টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এবাৰ গ নম্বৰ প্ৰশ্নটো হ'ল, বতৰৰ আগজাননী মানে কি? উত্তৰ, আমি বিভিন্ন মাধ্যমৰ জৰিয়তে আগন্তুক বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পৰা প্ৰক্ৰিয়াকে বতৰৰ আগজাননী বোলে। হ'ব, এবাৰ ঘ নম্বৰ প্ৰশ্ন উত্তৰ, বতৰৰ তথ্য পাতি দিয়া তিনিবিধ সঁজুলিৰ নাম লিখা। উত্তৰ, থাৰ্মোমিটাৰ, বেৰোমিটাৰ আৰু বায়ুমোজা। আমাক যিহেতু তিনিবিধ সঁজুলিৰ নাম সুধিছিলে, সেইকাৰণে আমি অকল তিনিবিধ সঁজুলিৰ নাম লিখিছোঁ। ঠিক আছে, এইবাৰ ঙ নম্বৰটো প্ৰশ্ন, কোনটো বিভাগে গোটেই দেশখনৰ কাৰণে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? ইয়াৰ উত্তৰটো হ'ব ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে। হ'ব, তেনেহ'লে 1 নম্বৰ প্ৰশ্নখিনি হ'ল। এবাৰ 2 নম্বৰ প্ৰশ্নখিনি চোৱা। 2 নম্বৰ প্ৰশ্নটোত কি আছে, ক অংশৰ লগত খ অংশ মিলাব দিছে। আমি চাওঁ ক অংশখিনি প্ৰথমতে, বায়ুৰ উষ্ণতা। বায়ুৰ উষ্ণতা কিহেৰে জোখো আমি? বায়ুৰ উষ্ণতা জোখো আমি থাৰ্মোমিটাৰ। তাৰমানে বায়ুৰ উষ্ণতাৰ লগত থাৰ্মোমিটাৰটো মিলাই দিব লাগিব। তাৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আমি জোখো হাইগ্ৰমিটাৰেদি। পৰিমাণৰ লগত হাইগ্ৰমিটাৰটো মিলাব লাগিব। তাৰপিছত বৰষুণৰ পৰিমাণ আমি জোখো ৰেইন গজেদি। তেনেহ'লে বৰষুণৰ পৰিমাণ আৰু ৰেইন গজটো মিলাই দিব লাগিব। আৰু বায়ুৰ গতিবেগ জোখো আমি এনিমোমিটাৰেদি। বায়ুৰ গতিবেগ আৰু এনিমোমিটাৰটো জইন কৰি দিব লাগিব। ঠিক আছে, এবাৰ আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। 3 নম্বৰ প্ৰশ্নটোত আছে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাৰ প্ৰথম ক নম্বৰটো হ'ল, গৰমৰ দিনত পাতল আৰু কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। খ নম্বৰটো হ'ব, বতাহৰ দিশ জুখিবলৈ বায়ুমোজা নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। বতাহৰ দিশ জুখিবলৈ বায়ুমোজা নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গ নম্বৰ, বায়ুমোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। বায়ুমোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু ঘ নম্বৰটো আছে, ধুমুহা আহিলে আকাশত বিজুলী মাৰে আৰু মেঘেও গাজে। হ'ব, ধুমুহা আহিলে আকাশত বিজুলী মাৰে আৰু মেঘেও গাজে। ঠিক আছে, 4 নম্বৰৰ পৰা আকৌ যিহেতু প্ৰশ্ন উত্তৰ আছে, তোমালোকৰ কাৰণে মই আকৌ বহীখন উলিয়াই লওঁ। বহীখনত চাই তোমালোকৰ সুবিধা হ'ব। 4 নম্বৰ প্ৰশ্নটো চোৱা, বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়? উত্তৰ হ'ব ৰেডিঅ', দূৰদৰ্শন, বাতৰি কাকত আৰু ইণ্টাৰনেটৰ জৰিয়তে। হ'ব, একদম সহজ, চমু কৰি দিছোঁ তোমালোকৰ কাৰণে। 5 নম্বৰত দিছে আমাক চমু টোকা লিখিব দিছে। আমি
ডাইৰেক্ট চমুটোকাখিনিৰ পৰা আৰম্ভ কৰোঁ এতিয়া। কত দিছে ৰেইন গজ। ৰেইন গজ হৈছে বৰষুণৰ পৰিমাণ জুখিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। বতৰ বিজ্ঞান কেন্দ্ৰই এই সঁজুলিবিধ ব্যৱহাৰ কৰি জনসাধাৰণক বৰষুণৰ বিষয়ে সঠিক তথ্য দিয়ে। বাছ। তাৰপিছত দিছে খ নম্বৰত কৃত্ৰিম উপগ্ৰহ। কৃত্ৰিম উপগ্ৰহসমূহ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে আৰু তাত থকা কেমেৰাৰ দ্বাৰা পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বতৰৰ বিষয়ে বতৰ বিজ্ঞান কেন্দ্ৰই জানিব পাৰে। হ'ব। গ নম্বৰটো দিছে বতৰ বিজ্ঞান কেন্দ্ৰ। বতৰ বিজ্ঞান কেন্দ্ৰই বিভিন্ন সঁজুলিৰ সহায়ত বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ইয়াৰ ফলত বিভিন্ন ব্যক্তি যেনে খেতিয়ক, জাহাজৰ নাবিক, বিমান চালক আদি সকলৰ বহু সহায় হয়। তাৰপিছত ঘটো দিছে খৰাং বতৰ। বহুদিন ধৰি বৰষুণ নিদিলে পানীৰ অভাৱত বতৰ শুকান হৈ পৰে আৰু ঠায়ে ঠায়ে মাটিত চিৰাল ফাঁট মেলে। এনে বতৰকে খৰাং বতৰ বোলে। খৰাং বতৰত বহু খেতি কৰিব নোৱাৰাৰ বাবে খেতিয়কসকল এই বতৰত বৰ সমস্যাত পৰে। হ'ব। ইয়াৰ পিছত লাষ্টৰটো আহিল ফৰকাল বতৰ। যেতিয়া আকাশত ডাৱৰ নাথাকে তেনে বতৰক ফৰকাল বতৰ বোলে। সাধাৰণতে শৰৎকালত বতৰ ফৰকাল হয়। এনেকুৱা বতৰত সকলো ধৰণৰ কাম কাজ কৰিবলৈ সুবিধা হয়। হ'ব। এতিয়া শেষৰ প্ৰশ্নকেইটা আমি আলোচনা কৰি লওঁ। 6 নম্বৰটো হ'ব 6 নম্বৰত আছে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনে ধৰণৰ হ'ব লাগে লিখা। ইয়াৰ উত্তৰটো হ'ব আমি বতৰ অনুযায়ী সাজপাৰ পৰিধান কৰিব লাগে। অৰ্থাৎ গৰমৰ দিনত পাতল কপাহী কাপোৰ আৰু ঠাণ্ডাৰ দিনত উমাল গৰম কাপোৰ পিন্ধিব লাগে। এবাৰ আমি 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে? উত্তৰ বতৰৰ আগজাননীয়ে বিভিন্ন পেছাৰ মানুহক বিভিন্ন ধৰণে সহায় কৰে। তাৰে কেইটামান উদাহৰণ তলত উল্লেখ কৰা হ'ল। ক খেতিয়কসকলক শস্য সিঁচাৰ পৰা শস্য চপোৱালৈ সহায় কৰে। কোনে সহায় কৰে? বতৰৰ আগজাননীয়ে। খ জাহাজৰ নাবিক আৰু বিমান চালকসকলক জাহাজ আৰু বিমান চলোৱাত সহায় কৰে। গ সাগৰত মাছ মৰা মাছমৰীয়াসকলক সাগৰৰ মাজত সৃষ্টি হোৱা বতৰ পৰিস্থিতিৰ বিষয়ে আগতে অৱগত কৰে বা পৰিস্থিতিৰ খবৰ আগতীয়াকৈ লাভ কৰে আদি। এই বিভিন্ন কাম হয়নে? এবাৰ আমাৰ শেষ প্ৰশ্নটো আহিল 8 নম্বৰ। বতৰৰ উপাদান কেইটাৰ নাম কি কি? আমাৰ উত্তৰ হ'ব বতৰৰ উপাদান কেইটাৰ নাম হ'ল বায়ুমণ্ডলৰ উষ্ণতা, চাপ, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি। ঠিক আছে তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আয়ত্ত কৰিবলৈ পাৰিছা। আৰু যদি এতিয়াও কিবা অসুবিধাৰ সৃষ্টি হয় বা তোমালোক অসুবিধাৰ মুখামুখি হোৱা তেনেহ'লে মোক কমেণ্টত জনাবা। মই তোমালোকৰ অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে সকলো প্ৰকাৰে চেষ্টা কৰিম। ঠিক আছে তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু ঘৰত ধুনীয়াকৈ পঢ়ি থাকিবা সদায় দেই। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।